নিউ কলনী শিৱ মন্দিৰটো আছে তাৰ সন্মুখৰ ৰাস্তাটো আছে বাইলেন ৰাস্তাটো তাতে হৈছিলে গৈ আমি ইয়াতকৈ কমচে কম 2 কিলোমিটাৰমান দূৰত আছোঁ তাতে আমি চাউণ্ডটো শুনিলোঁ শুনাৰ পাছত আমি ভাবিলোঁ ক'ত হয় কি হয় লগালগ যেতিয়া আহিলোঁ গম পালোঁ আমাৰ ৰজামিনামতে হৈছে কাহিনীটো এতিয়া প্ৰথমতে আমি ভাবিলোঁ চিলিণ্ডাৰ ব্লাষ্ট হয় কিন্তু এতিয়া আমাৰ দেখি লগা নাই যে এইটো চিলিণ্ডাৰ ব্লাষ্ট আমাৰ বেলেগ কিবাহে সন্দেহ হৈছে বস্তু চাই মানুহজনটো মোৰ মতে চাগে স্পট ডেডে হৈছে আৰু লগত বাচ্চা এটা ইনজিয়ৰ্ড হৈছে বুলি শুনিছোঁ নুৰ আহমেদ বুলি শুনিছোঁ মানুহজনৰ নাম তেওঁ এই স্ক্ৰেপৰ কাম চাম কৰে আৰু এতিয়া তেওঁক লৈ গৈছে আমাৰ হেৰিত 108 লৈ গৈছে কিন্তু মোষ্ট প্ৰবলি তেওঁ ডেথ হৈ গৈছে বুলি মই গম পাইছোঁ কাৰণ যিটো অৱস্থাত দেখা গৈছে নুৰ হুছেইনে নুৰ আহমেদ মানুহজনৰ নাম 45 মান হৈছে মই জনাত তেওঁ ইয়াতে ভাড়া আছে এইটো মানুহ ইয়াৰ অ'নাৰ বেলেগ হয় তেওঁ ইয়াত ভাড়া ঘৰ দিছে ভাড়া ঘৰৰ অ'নাৰে গম পাব তেওঁ কোন হয় বা তেওঁৰ ডকুমেণ্টছ তেওঁৰ হ'ব চাগে মেইন তেওঁ গম পাব কিন্তু আমি এনেই আমি শুনিছোঁহে কাৰণ আমাৰ এইফালে অহা নহয় আমি গম নাপাওঁ খালি আমি শুনিছোঁ যে মানুহজনৰ নাম নুৰ বুলি শুনিছোঁ আৰু এতিয়া আমাৰ মতে চিলিণ্ডাৰ চাউণ্ড ইমান হেভি কেতিয়াও নহয় বা কিবা ফ্ৰিজৰ কিবা গেছ বাৰ্ষ্ট তেনেকুৱা নহয় আমাৰতো সন্দেহ বেলেগ কিবা হৈছে বাকী আৰক্ষী প্ৰশাসনে গম পাব পাৰিব কি হয় তেওঁলোকে গম পাব কি ক'ব পাৰিব কিন্তু আমাৰ আৰু সন্দেহ বেলেগ কিবাহে হৈছে জখম এজনটো মোৰ মতে তেওঁ স্পট ডেডে হৈছে বাকী এজনী মহিলা অকণমান ইনজিয়ৰ্ড হৈছে আৰু বাচ্চা এটাও অলপ ইনজিয়ৰ্ড হৈছে